হাতী মানুহৰ সংঘাতৰ চূড়ান্ত ৰূপ বনৰীয়া হাতীয়ে প্ৰাণ কাঢ়িলে দুজন বনকৰ্মী সহ এজন গাঁওবাসীৰ হাতী খেদিবলৈ যোৱা দুজন বনকৰ্মী নিহত ঢেকিয়াজুলিৰ ধিৰাই মাজুলীত শোকাবহ ঘটনা বনৰীয়া হাতীৰ আক্ৰমণত দুজন বনকৰ্মী সহ এজন স্থানীয় লোক নিহত হয় ধিৰাই মাজুলী গাঁৱত হাতী খেদিবলৈ অহা আমাৰিবাৰী বনাঞ্চলিক কাৰ্যালয়ৰ দুজন বনকৰ্মীক বনৰীয়া হাতীয়ে আক্ৰমণ কৰাত থিতাতে নিহত হয় বনকৰ্মী দুজন মৃত বনকৰ্মী দুজন ক্ৰমে কুলেশ্বৰ বড়ো আৰু বীৰেন ৰাভা আনহাতে যতন তাঁতী নামৰ এজন স্থানীয় লোক মৃত্যু হয় হাতীটোৰ আক্ৰমণত আজি কাহিলি পুৱাতে প্ৰথমে বনৰীয়া হাতীয়ে আক্ৰমণ কৰে যতন তাঁতী নামৰ এজন ব্যক্তিক শুই উঠি প্ৰাতঃ কৰ্মলৈ ওলাই যোৱা যতন তাঁতী নামৰ লোকজনক ঘৰৰ কাষতে বনৰীয়া হাতীয়ে আক্ৰমণ কৰাত কৰুণ মৃত্যুক আঁকোৱালি লয় বনৰীয়া হাতীটো ধিৰাই মাজুলী অঞ্চলটোৰ এখন ব্যক্তিগত চাহ বাগিচাৰ মাজতে আশ্ৰয় লৈ থকাত ৰাইজৰ মাজত আতংকৰ সৃষ্টি হৈছে ঘটনাস্থলীত স্থানীয় হিঙৰি আৰক্ষীৰ লগতে ঢেকিয়াজুলি আৰু আমবাৰীৰ বনাঞ্চলিক কাৰ্যালয়ৰ বনকৰ্মীসকল বনকৰ্মীৰ দলে হাতীটোক গাঁৱৰ মাজৰ পৰা খেদি পঠোৱাৰ চেষ্টা কৰোঁতে বনকৰ্মীলৈ চোচালয় হাতীটোৱে বনকৰ্মী দুজনে পলাবলৈ চেষ্টা কৰিছিল যদিও বিফল হোৱাত হাতীটোৰ আক্ৰমণত নিহত হয় কুলেশ্বৰ বড়ো আৰু বীৰেন ৰাভা নামৰ দুই বনকৰ্মী এই ঘটনাত বনকৰ্মীসকলৰ লগতে স্থানীয় ৰাইজৰ মাজত শোকৰ ছাঁ পৰিছে ইতিমধ্যে নিহত স্থানীয় যতন তাঁতী বনকৰ্মী কুলেশ্বৰ বড়ো আৰু বীৰেন ৰাভাৰ মৃতদেহ আৰক্ষীয়ে উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে ৰাতিপুৱাটো এজন মাৰিলে হাতীয়ে যতন তাঁতী বুলি তো পিছত আমি ইয়াতে ডিউটি কৰি আছিলোঁ আমাৰিবাৰী ৰেঞ্জৰ মানে চেণ্ট্ৰেল ৰেঞ্জ আমাৰিবাৰীৰ টিমো আহিছিলে আমাক সহায় কৰাৰ কাৰণে আহি আমি হেৰি কৰি থাকোঁতে হাতীটো খেদি আহোঁতে ৰক্ষা কৰিব যাওঁতেই হাতীয়ে আমাৰ আটাইতকৈ মানে ডিভিজনৰ মানে দক্ষ বনকৰ্মী দুজন নিহত হ'ল হাতীটো খেদি পঠিয়াইছে নেকি আপুনি হাতীটো নদী পাৰ হোৱা হৈছে আমি গম পোৱা মতে হ'ব পাৰে এইকাৰণে আমি আছোঁ ইয়াতে সেইটো ক'ব নোৱাৰোঁ কিন্তু মানে কি হৈছে এতিয়া ক'ৰ পৰা আহিছে মানে আমি স্থানীয় মানুহৰ পৰা গম পোৱা মতে এনেকৈ নদী পাৰ হৈ অহা বুলি আমি মানে স্থানীয় মানুহৰ পৰা গম পাইছোঁ হাতীটো একচুৱেলি ক'ৰ এইটোতো গম পোৱা নাযায় নদী পাৰ হৈ গ'ল অৱস্থানবিলাকত কৰিছে নদী পাৰ হোৱা বুলি আমাৰ যিটো খবৰ মতে নদীখন পাৰ হৈছে নদীৰ মানে খুঁটিটো পাৰ হৈছে চিংৰি চৰ বুলি এটা চাপৰি আছে এই মুহূৰ্তত পৰিস্থিতি কিছু খাম কাটিছে বা হাতীটোৰ নেচাৰলৈ চাই হাতীটো আকৌ মানুহ আক্ৰমণ কৰিব পাৰে নেকি হাতীটোতো নেচাৰটো চাই কৰিব পাৰে তেওঁ হাতীটো উগ্ৰ ৰূপতে আছে হয় বন বিভাগৰ ফালৰ পৰা কিবা যথেষ্ট পদক্ষেপ লৈ আছে আমি একচুৱেলি ডিভিজনৰ আমাৰ সদৰ ৰেঞ্জ আমাৰিবাৰী ৰেঞ্জ আমি সকলো ৰাতিপুৱাৰ পৰা আপোনালোকে নিশ্চয় দেখিছেই আমি সকলোৱে একত্ৰিতভাৱে আমি কাম কৰি আছিলোঁ দুৰ্ভাগ্য আমাৰ অতি নিষ্ঠাৱান বনকৰ্মী দুজনক হেৰুৱালোঁ আমি এজনী হাতী আহিছে আহি ৰাস্তাতে তেওঁ গছকি এতিয়া খুন্দিয়াই ৰাস্তাৰ কাষত পেলাই থৈ হাতীজনী বৰ্তমানো ধিৰাই মাজুলী গাঁও আলিবাসী জয় ডঙালৰ বাগানেদি হৈ লয় প্ৰসাদ চেৰাই ঘৰৰ কাষত ধাৰণি পথাৰত বৰ্তমানৰ অৱস্থা আছে বুলি গম পাইছোঁ ৰাতিপুৱা ভাগৰ কথা 4টা মানৰ সময় তেওঁ ৰাতিপুৱা সাৰ পাই প্ৰস্ৰাৱ কৰিব ওলাইছিল ঘৰটোৰ দাঁতিৰ কাষৰ ৰাস্তাত আৰু হঠাৎ কোনফালৰ পৰা যে হাতীটো আহি তেখেতক চোঁচৰাই গছকি দিছে আৰু তেখেতৰ পৰলোক হ'ল কি নাম মানুহজনৰ দুখৰ কথা আমাৰ ধিৰাই মাজুলীৰ বাসিন্দা যতন তাঁতী হয় বৰ্তমান ঘটনাস্থলীত বনকৰ্মীৰ দল উপস্থিত হৈ চাহ বাগিচাৰ মাজত আশ্ৰয় লৈ বনৰীয়া হাতীক নিৰীক্ষণ কৰি আছে
ঢেকিয়াজুলিৰ পৰা হৰেণ ভূমিজ দৈনিক অগ্ৰদূত ডিজিটেল